টিহু চিজুৱাই সন্মিলন টিহুৰ নমাটিত জীয়ৰী বোৱাৰী জোৱাইৰ মহামিলন নলবাৰী জিলাৰ টিহু নমাটিত দেওবাৰে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে জীয়াৰী বোৱাৰী জোৱাইৰ মহামিলনৰ এক অনুষ্ঠান অনুষ্ঠিত হয়। নিজ নমাটি তালুকদাৰৰ পৰা হৰিমন্দিৰ প্ৰাংগণত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত অঞ্চলটোৰ কেইবা শতাধিক জোৱাই বোৱাৰীয়ে অংশগ্ৰহণ কৰে। ডক্টৰ ৰঞ্জিত কুমাৰ ডেকাৰ পৌৰাহিত্যত অনুষ্ঠিত মত বিনিময় সভাত সকলোৱে শৈশৱ কিশোৰৰ মধুৰ দিনবোৰ সোঁৱৰি নষ্টালজিক হৈ পৰে। ৰথিন তালুকদাৰে আঁত ধৰা এই অনুষ্ঠানতে হৰিমন্দিৰটো পুনৰ নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰে। কথাটো হ'ল কি নিজনমতি তালুকদাৰ পৰা নামঘৰটো 1867 চনতে এইটো প্ৰতিষ্ঠা কৰিছিল আৰু যিসকল মহান মনীষীয়ে এই নামঘৰটো প্ৰতিষ্ঠা কৰিছিল আৰু লগতে আমাৰ যোৱা 38টা বছৰ ধৰি একেৰাহে আমাৰ নামঘৰত ভাগৱত পাঠৰ এটা অমৃতবাণী এটা বিলোৱাৰ এটা প্ৰচেষ্টা হাতত চলি আছে। এই উদ্দেশ্যটো আমাৰ গোটেই ৰাইজে এইটো সৰ্বজন বিদিত, যিটো প্ৰত্যেকে জানে। আৰু দ্বিতীয় কথাটো হৈছে কি আমাৰ আজি আয়োজন কৰিবলৈ ওলোৱা এই মহামিলন অনুষ্ঠানটো, এই অনুষ্ঠানটোৰ উদ্দেশ্য হৈছে কি আমাৰ গাঁও চুবুৰীৰ পৰা যিমানবোৰ ছোৱালী আজি বহু বছৰ ধৰি আমাৰ বহু বছৰ আগতে গাঁৱৰ পৰা বিয়া হৈ আন ঠাইলৈ গুচি গৈছে, তেওঁলোকক আমি আমন্ত্ৰণ জনাইছোঁ। আৰু আমাৰ চুবুৰীৰ যিবিলাক বিয়া নোহোৱা ছোৱালীও কৰ্মসূত্ৰে তেওঁলোক বাহিৰত আছে বা যিবিলাক আমাৰ মানুহ বাহিৰত কৰ্মত নিয়োজিত হৈ বিভিন্ন ঠাইত এষ্টাব্লিছ হৈছে, তেওঁলোকক আমি আমন্ত্ৰণ জনাই আজি 26 মে ৰবিবাৰে এখন আমি ইয়াতে নামঘৰত মহামিলনৰ এক প্ৰয়াস নামৰ এটা অনুষ্ঠান আয়োজন কৰিছোঁ। আমাৰ এই অনুষ্ঠানটোৰ মুখ্য লক্ষ্য হ'ল কি আমাৰ পুৰণি নামঘৰটো আমাৰ এইটো অলপ বেছি ধৰক ঠিক আউটডেটেড বুলি নকওঁ বাৰু, বেছি পুৰণি হৈ গৈছে। গতিকে ইয়াত কৰি এটা উন্নত মান বিশিষ্ট আৰু এটি নলবাৰী জিলাৰ ভিতৰতে এটা ইতিহাস প্ৰসিদ্ধ যাতে নামঘৰ হৈ ৰয়, সেনেকুৱা ধৰণৰ এটা চিন্তা আগত ৰাখি আমি সমূহ ৰাইজৰ প্ৰচেষ্টাত লগতে আমাৰ জীয়াৰী বোৱাৰী বিভিন্ন ঠাইত থকা সকলোৰে উমৈহতীয়া প্ৰচেষ্টাত আমি নামঘৰটো আমি নতুন ৰূপত নতুন চিন্তাৰে এটা বনোৱাৰ পৰিকল্পনা আমি হাতত লৈছোঁ। আৰু তাক উদ্দেশ্য আগত ৰাখি আমি আজি এই সভাখন আয়োজন কৰা মুখ্য উদ্দেশ্য। নিউজ ডেস্ক টিহু চিজুৱাই সন্মিলন। টিহুৰ নমাটিত জীয়ৰী বোৱাৰী জোৱাইৰ মহামিলন নলবাৰী জিলাৰ টিহু নমাটিত দেওবাৰে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে জীয়াৰী বোৱাৰী জোৱাইৰ মহামিলনৰ এক অনুষ্ঠান অনুষ্ঠিত হয়। নিজ নমাটি তালুকদাৰৰ পৰা হৰিমন্দিৰ প্ৰাংগণত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত অঞ্চলটোৰ কেইবা শতাধিক জোৱাই বোৱাৰীয়ে অংশগ্ৰহণ কৰে। ডক্টৰ ৰঞ্জিত কুমাৰ ডেকাৰ পৌৰাহিত্যত অনুষ্ঠিত মত বিনিময় সভাত সকলোৱে শৈশৱ কিশোৰৰ মধুৰ দিনবোৰ সোঁৱৰি নষ্টালজিক হৈ পৰে। ৰথিন তালুকদাৰে আঁত ধৰা এই অনুষ্ঠানতে হৰিমন্দিৰটো পুনৰ নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰে। কথাটো হ'ল কি নিজনমতি তালুকদাৰ পৰা নামঘৰটো 1867 চনতে এইটো প্ৰতিষ্ঠা কৰিছিল আৰু যিসকল মহান মনীষীয়ে এই নামঘৰটো প্ৰতিষ্ঠা কৰিছিল আৰু লগতে আমাৰ যোৱা 38টা বছৰ ধৰি একেৰাহে আমাৰ নামঘৰত ভাগৱত পাঠৰ এটা অমৃতবাণী এটা বিলোৱাৰ এটা প্ৰচেষ্টা হাতত চলি আছে। এই উদ্দেশ্যটো আমাৰ গোটেই ৰাইজে এইটো সৰ্বজন বিদিত, যিটো প্ৰত্যেকে জানে। আৰু দ্বিতীয় কথাটো হৈছে কি আমাৰ আজি আয়োজন কৰিবলৈ ওলোৱা এই মহামিলন অনুষ্ঠানটো, এই অনুষ্ঠানটোৰ উদ্দেশ্য হৈছে কি আমাৰ গাঁও চুবুৰীৰ পৰা যিমানবোৰ ছোৱালী আজি বহু বছৰ ধৰি আমাৰ বহু বছৰ আগতে গাঁৱৰ পৰা বিয়া হৈ আন ঠাইলৈ গুচি গৈছে, তেওঁলোকক আমি আমন্ত্ৰণ জনাইছোঁ। আৰু আমাৰ চুবুৰীৰ যিবিলাক বিয়া নোহোৱা ছোৱালীও কৰ্মসূত্ৰে তেওঁলোক বাহিৰত আছে বা যিবিলাক আমাৰ মানুহ বাহিৰত কৰ্মত নিয়োজিত হৈ বিভিন্ন ঠাইত এষ্টাব্লিছ হৈছে, তেওঁলোকক আমি আমন্ত্ৰণ জনাই আজি 26 মে ৰবিবাৰে এখন আমি ইয়াতে নামঘৰত মহামিলনৰ এক প্ৰয়াস নামৰ এটা অনুষ্ঠান আয়োজন কৰিছোঁ। আমাৰ এই অনুষ্ঠানটোৰ মুখ্য লক্ষ্য হ'ল কি আমাৰ পুৰণি নামঘৰটো আমাৰ এইটো অলপ বেছি ধৰক ঠিক আউটডেটেড বুলি নকওঁ বাৰু, বেছি পুৰণি হৈ গৈছে। গতিকে ইয়াত কৰি এটা উন্নত মান বিশিষ্ট আৰু এটি নলবাৰী জিলাৰ ভিতৰতে এটা ইতিহাস প্ৰসিদ্ধ যাতে নামঘৰ হৈ ৰয়, সেনেকুৱা ধৰণৰ এটা চিন্তা আগত ৰাখি আমি সমূহ ৰাইজৰ প্ৰচেষ্টাত লগতে আমাৰ জীয়াৰী বোৱাৰী বিভিন্ন ঠাইত থকা সকলোৰে উমৈহতীয়া প্ৰচেষ্টাত আমি নামঘৰটো আমি নতুন ৰূপত নতুন চিন্তাৰে এটা বনোৱাৰ পৰিকল্পনা আমি হাতত লৈছোঁ। আৰু তাক উদ্দেশ্য আগত ৰাখি আমি আজি এই সভাখন আয়োজন কৰা মুখ্য উদ্দেশ্য। নিউজ ডেস্ক